হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ মাজত লৈ আহিছোঁ 4 নম্বৰটো ক্লাছ। ইয়াৰ আগত আমি অলৰেডি ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ কমপ্লিট MCQ সলিউশ্যন সিৰিজৰ প্ৰথমটো যিটো ইউনিট আছিল ছ'চিয়েল ছায়েন্সৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন, ইয়াৰ ওপৰত অলৰেডি 3টা ক্লাছ দিছোঁ। যদি তোমালোকে চোৱা নাই তেনেহ'লে আমাৰ প্লেলিষ্টত গৈ চাই ল'বা। ইয়াত 2টা ক্লাছৰ ভিতৰত যিমানখিনি MCQ হয় কমপ্লিট কৰিছোঁ। তাৰ লগতে তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপত যিমানখিনি প্ৰশ্ন দিয়া আছিল এই গোটেইখিনিৰে উত্তৰসমূহ আমি 3 নম্বৰ ক্লাছত দিছোঁ। আৰু আজি তোমালোকৰ মাজত আলোচনা কৰিম ছাবজেক্ট ছ'চিয়েল ছায়েন্সৰ যিটো পাৰ্ট 1 আছে হিষ্ট্ৰী, তাত ইতিহাস, আৰু ইয়াৰ দ্বিতীয়টো ইউনিট অৰ্থাৎ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। আৰু ইয়াৰ ওপৰত আজি আলোচনা কৰিম 25 MCQ। এইটো হ'ব আমাৰ ক্লাছ নাম্বাৰ 4। চাই লওঁ আজিৰ MCQ বিলাক কি আছে। প্ৰথমটো কোৱেশ্চন হৈছে মহাত্মা গান্ধী কেতিয়া ভাৰতলৈ উভতি আহিছিল? আৰু তোমালোকে নিশ্চয় জানা বা নাজানিলেও এতিয়া পঢ়িলে জানিবা যে মহাত্মা গান্ধী প্ৰথমতে দক্ষিণ আফ্ৰিকাত আছিল আৰু তাৰপিছত ভাৰতলৈ উভতি আহিছে। আৰু ইয়াত কুৱেশ্চনটো দিছে মহাত্মা গান্ধী কেতিয়া ভাৰতলৈ উভতি আহিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1915। তো 1915 চনত ভাৰতলৈ উভতি আহিছিল। কুৱেশ্চন নম্বৰ 2, মহাত্মা গান্ধীৰ প্ৰথম সত্যাগ্ৰহ ক'ত আৰম্ভ হৈছিল? মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অহাৰ পিছত সত্যাগ্ৰহ আৰম্ভ কৰিছিল। আৰু এই কুৱেশ্চনটো সুধিছে যে প্ৰথমটো সত্যাগ্ৰহ ক'ত আৰম্ভ কৰিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চম্পাৰণত। কুৱেশ্চন নম্বৰ 3, চম্পাৰণ সত্যাগ্ৰহ কোন চনত হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1917 চনত। কুৱেশ্চন নম্বৰ 4, মহাত্মা গান্ধীয়ে কোনটো নীতিৰ ওপৰত গুৰুত্ব দিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অহিংসা নীতিৰ ওপৰত মহাত্মা গান্ধীয়ে গুৰুত্ব দিছিল। কুৱেশ্চন নম্বৰ 5, খেৰা সত্যাগ্ৰহ কোন চনত হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1918 চনত হৈছিল। কুৱেশ্চন নম্বৰ 6, মহাত্মা গান্ধীৰ নেতৃত্বত প্ৰথম কোনটো আন্দোলন আৰম্ভ হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চম্পাৰণ সত্যাগ্ৰহ। কুৱেশ্চন নম্বৰ 7, অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1920 চনত। কুৱেশ্চন নম্বৰ 8, জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? আৰু এটা কথা ইয়াত তোমালোকে অপশ্যনবিলাক চাই ল'বা। তোমালোকৰ পৰীক্ষাত এনেকৈ 4টাকৈ অপশ্যন থাকিব আৰু ইয়াৰ ভিতৰত এটাইহে শুদ্ধ হ'ব। মই গোটেইখিনি যদি গাই দিব যাওঁ তেনেহ'লে টাইমটো বহুত বেছি লাগিব। সেয়ে তোমালোকৰ লগত জাষ্ট অপশ্যন যিটো কাৰেক্ট এইটো কৈ গৈ আছোঁ। গতিকে তোমালোকে বাকীবিলাক চাই ল'বা। জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 13 এপ্ৰিল 1919 চনত। কুৱেশ্চন নম্বৰ 9, জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ নিৰ্দেশ কোনে দিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেনেৰেল ডায়াৰ। কুৱেশ্চন নম্বৰ 10, অসহযোগ আন্দোলনৰ সময়ত কোনটো বৰ্জনৰ আহ্বান জনোৱা হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিদেশী কাপোৰ। কুৱেশ্চন নম্বৰ 11, গান্ধীয়ে কোনটো শ্লোগানৰ জৰিয়তে জনতাক প্ৰেৰণা দিছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৰেংগে ইয়া মৰেংগে, কৰিম নহয় মৰিম। কুৱেশ্চন নম্বৰ 12, দাণ্ডী সত্যাগ্ৰহ কেতিয়া আৰম্ভ হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 12 মাৰ্চ 1930 চনত, 12 মাৰ্চ 1930 চনত। কুৱেশ্চন নম্বৰ 13, দাণ্ডী মাৰ্চ সত্যাগ্ৰহৰ দূৰত্ব কিমান আছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ
240 মাইল। কুৱেশ্যন নম্বৰ 14 গান্ধী এৰ'ইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? যেটো গান্ধী আৰ'ইন পেক্ট বুলি কওঁ আমি। ইয়াৰ চুক্তিটো এই পেক্টটো কেতিয়া স্বাক্ষৰিত হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ 5 মাৰ্চ 1931 চনত। কুৱেশ্যন নম্বৰ 15 ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ 8 আগষ্ট 1942। 8 আগষ্ট 1942। কুৱেশ্যন নম্বৰ 16 গান্ধীয়ে কোনটো প্ৰতীকৰ জৰিয়তে স্বদেশীক প্ৰচাৰ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ চৰখা। কুৱেশ্যন নম্বৰ 17 ৰাওলাট আইন কেতিয়া পাছ কৰা হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন চি 1919 চনত। নেক্সট কুৱেশ্যন নম্বৰ 18 ৰাওলাট আইনৰ বিৰুদ্ধে গান্ধীয়ে কি কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ হৰতাল আহ্বান কৰিছিল। কুৱেশ্যন নম্বৰ 19 চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ 5 এপ্ৰিল 1922 চনত। নেক্সট কুৱেশ্যন নম্বৰ 20 চৌৰি চৌৰাৰ ঘটনাৰ পিছত গান্ধীয়ে কি কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰিছিল। যেটো 1920 চনৰ পৰা চলিছিল এটো প্ৰত্যাহাৰ কৰিছিল। নেক্সট কুৱেশ্যন হৈছে গান্ধীয়ে কোনটো গ্ৰন্থ লিখিছিল? ইয়াত 4টা গ্ৰন্থ দিয়া আছে। ইয়াৰ ভিতৰত মহাত্মা গান্ধীয়ে কোনটো লিখিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ হিন্দ স্বৰাজ। যেটো কিমান চনত প্ৰকাশ পাইছিল? 1910 চনত প্ৰকাশ পাইছিল। ইয়াত আৰু এটা কুৱেশ্যন যে গান্ধীৰ জন্ম কেতিয়া হৈছিল? এটো নিশ্চয় তোমালোকে জানা আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ 2 অক্টোবৰ 1869। 1869 চনত মহাত্মা গান্ধীয়ে জন্মগ্ৰহণ কৰিছিল। সেয়ে 2 অক্টোবৰৰ যিটো দিন ইয়াক আমি গান্ধী জয়ন্তী হিচাপে পালন কৰোঁ প্ৰতি বছৰত। নেক্সট কুৱেশ্যন গান্ধীৰ প্ৰথম সত্যাগ্ৰহ ক'ত আৰম্ভ হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ দক্ষিণ আফ্ৰিকা। নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কেতিয়া সত্যাগ্ৰহ আৰম্ভ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ 1906 চনত। নেক্সট আৰু আজিৰ সেশনৰ বা আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন 25 নম্বৰ কুৱেশ্যন। তো এইটো কুৱেশ্যন কি আছে চোৱা গান্ধীয়ে কোনটো সন্মিলনত অসহযোগ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু এই এনসাৰটো তোমালোকৰ হোমৱৰ্ক দিয়া থাকিল। তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু ইয়াতে তোমালোকক জনাই দিও এই গোটেইখিনি এমসিকিউ কমপ্লিট কৰাৰ পিছত প্ৰথম ইউনিটত যেনেকৈ আমি পাঠভিত্তিক ক্ৰিয়াকলাপৰ বৰ্ড কোৱেশ্যনবিলাক আলোচনা কৰিছো ঠিক তোমালোকক এইটো ইউনিট শেষ হোৱাৰ পিছত আমি বৰ্ড কোৱেশ্যন পাঠভিত্তিক যিমানখিনি ক্ৰিয়াকলাপত আছে গোটেইখিনি তোমালোকক দি দিয়া হ'ব আৰু এই পিডিএফ আমি যিবিলাক কোৱেশ্যন এনসাৰ আলোচনা কৰি আছো এমসিকিউৰ লগতে বৰ্ড কোৱেশ্যনবিলাক এই পিডিএফ বিলাক যদি তোমালোকে পাব বিচাৰা তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ Yes you can correct নামৰ যে টেলিগ্ৰাম লিংক দিয়া থাকিব ডেসক্ৰিপচনত এই লিংকত ক্লিক কৰি আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ যাবা তাত আমি পিডিএফবোৰ শেয়াৰ কৰি দিম আৰু তোমালোকক প্ৰতিশ্ৰুতিৰ মাধ্যমত আমি ভিডিওটো শেষ কৰিবলৈ গৈ আছো যে পৰীক্ষাৰ আগমুহূৰ্তলৈকে আমি তোমাৰ সিলেবাস যিমানখিনি আছে গোটেইখিনি এনেকৈ কমপ্লিট কৰাই দিম ওকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ।